নগাঁও ডিপোলত উদ্ধাৰ হোৱা মৃত কিশোৰীৰ পৰিচয় উদ্ধাৰ বিগত 16 জুনৰ নিশা ডিপোলত উদ্ধাৰ হৈছিল মৃতদেহটো হত্যা কৰি পেলাই থৈ যোৱা কিশোৰীগৰাকীক প্ৰথমে ৰখাৰ পিংকি দাস বুলি চিনাক্ত কৰা হৈছিল ৰখাৰ পিংকি দাসৰ পৰিয়ালে সৎকাৰ কৰিছিল কিশোৰীগৰাকীৰ মৃতদেহটো কিন্তু কিছুদিন পাছত জীৱন্ত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল পিংকি দাসক ইয়াৰ পাছতে সমগ্ৰ জিলাখনত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ বৰ্তমান আৰক্ষীৰ ওচৰত উদ্ধাৰ হোৱা মৃতদেহটো কাৰ্বি আংলং লাংকিঙৰ এগৰাকী নাবালিকাৰ বুলি দাবী কৰিছে যদিও আৰক্ষীৰ পৰা জানিব পৰা মতে উদ্ধাৰ হোৱা মৃতদেহটো পৰিয়ালটো ডিএনএ টেষ্ট পাছতে প্ৰকৃত তথ্য পোহৰলৈ আহিব চৰকাৰে আমিতো তিল আনটিল মানে ফাঁসি দিব লাগিব আৰু এনেকা মাৰ্ডাৰ আছে খালি আমাৰ কাৰ্বি নহয় আমি ট্ৰাইবেল মানুহ কাৰণে আসামত এতিয়ালৈকে সেফ কৰা নাই এইটো কাৰণে বহুত দুখ লাগিছে আমি বাৰ শুনি পাইছে ইয়াত কাৰ্বি ছোৱালী তেখেতত এদিনাও ৰহা লগতো হৈছিলোঁ এতিয়া নগাঁৱত এনেকা বাৰটো আমি এনেকাটো ৰখাব নোৱাৰে কিন্তু আমি দাবী কৰিছো আমি এনকেএসসি আৰু কেএসৱাইসি অল কাৰ্বি আংলং তৰফৰ পৰা আমি হুনকালে তেখেতৰ কাৰণে বিচাৰিব লাগিব তদন্ত কৰিব লাগিব এইটো কাৰণে আমি আমাৰ দাবীটো যেতিয়া যদি জাস্টিস নাপায় তাক আমাৰটো কিবা কিবি হলেতো আমাৰটো কমপ্লেইন দিব লাগিব আৰু ইয়া কৰিম মানে মোৰ মতে তেও মোৰ ছোৱালী যে ঢুকালে তেতিয়া আৰু যোনে ইফালৰ আনিছে সেই মানুহজনক যেনেকে মোৰ ছোৱালী মৰিছে যদি মানুহ যদি আমি যোন মানে আনিছে সেই মানুহজন আমি ধৰিব পাব লাগে মানে শাস্তি পাব লাগে মোৰ ছোৱালীজনী যে মৰি গ'ল তেতিয়া আমি মনে মনে থাকিম নেকি আৰু তো মোৰতো ধৈৰ্য নাই মোৰতো মৰম আছে এইটো কাৰণে এই মানুহজন যাক আনিছে হত্যা কৰিছে তাক মৰাব লাগিব আমি আমাৰ ছোৱালী যেনেকে মৰিছে সেইজন মানুহ এনেকে মৰিব লাগে